আপোনালোকে ভিডিঅ' জগতত মোক জনা সেই 5 মিনিট 10 মিনিটৰ দুনিয়াখনৰ বাহিৰতো এখন মোৰ খুব সুন্দৰ পৃথিৱী আছে। তাৰে আজি কিছু দৃশ্যাংশ আপোনালোকক দেখুৱাম। জীৱ-জন্তু খুব প্ৰিয় হয় মোৰ। জীৱ-জন্তু, প্ৰকৃতি এইবোৰৰ লগত সময় কটাই মই বহুত বেছি নিজকে সুখী অনুভৱ কৰোঁ। সেইবাবে বিভিন্ন জীৱ-জন্তু গৰু, ছাগলী, হাঁহ, পাৰ, কুকুৰ, মেকুৰী সকলোখিনিয়ে মোৰ ঘৰত আছে। ভাল লাগে মোৰ। এয়া গৰু পানী খুৱাই থকা হৈছে, বহুত ৰ'দ দিছে, লগতে অকণমান বাৰীখনো চাফ চিকুণ কৰি থকা হৈছে। সেইবাবে আপোনালোকে ড্ৰেছটো ইগন'ৰ কৰিব। অকণমান আপোনালোকক দেখুৱাম আজি দৃশ্যাৱলী। প্ৰথমতে পানী খুৱাই লৈছোঁ, তাৰ আগতে মই বন চন চাফা কৰিলোঁ। মানে বহুত জংঘল হৈ যায় যে বাৰিষাৰ সময়খিনি, গতিকে তেনেকৈ ভিডিঅ'ত গোটেইখিনি দেখুৱাব ভালো নালাগে দিয়কচোন। আজি অকণমান পাৰ্ট দেখুৱাম বুলি ভাবিছোঁ আপোনালোকক, কাৰণ কাটিং চিলাৰ ভিডিঅ'টো আপোনালোকে দেখি থাকেই, বা ধৰি লওক প্ৰথমতে মই ৰেচিপি ভিডিঅ' দিছিলোঁ, এতিয়া তেনেকৈ সময়ে নোপোৱাৰ দৰে হ'ল। সেয়ে আজি আপোনালোকক দৈনন্দিন কৰ্মৰাজিৰ কিছু ভিডিঅ' দিম বুলি ভাবিলোঁ। প্ৰথমতে এয়া গৰুক পানী খুৱাই লৈছোঁ, দুপৰীয়াৰ কথা দেই কিন্তু এইখিনি, মানে ভিডিঅ'টো ৰাতিপুৱাৰ নহয়, ৰাতিপুৱাৰ পৰা আৰম্ভ কৰা হোৱা নাই, কাৰণ অৰ্ডাৰৰ কাপোৰ ভালেখিনি আছিলে আৰু অনলাইন কাটিং ক্লাছ আছে, তাত সময় দিব লাগে। অফলাইন কাটিং ক্লাছ বাৰু আজি নাই, যিহেতুকে ৰবিবাৰ, সেইবাবে। গতিকে গৰুক মই পানী খুৱাই ল'লোঁ। আৰু চাব, আমাৰ কঁঠালজোপা চাবচোন, বহুত লাগিছে। ওপৰ ফালেতো আৰু বহুত আছে, আৰু খুব সুন্দৰ প্ৰজাতিৰ হয়। আৰু আমাৰ বাৰীখনত প্ৰায় ফল মূলেই আছে, জলফাই, অমৰা বা তেনেকৈ তেতেলী, বগৰী, নাৰিকল, আম, কঁঠাল আৰু বহুত আছিলে কিবা কিবি। তেনেকৈ অকণমান চাফ চিকুণৰ নামত কিছু কটাও গৈছে, আৰু এইবোৰ গোটেই জংঘল হৈ গৈছিল। আৰু কৈছিল এদিন ভিডিঅ'ত যে মানে লেতেৰা বুলি পেলাই, অকণমান জংঘল হৈ থকাৰ বাবে। আমাৰ বাৰীখন বহুত বেছি দীঘলীয়া হয় বা ডাঙৰ হয়, যাৰ বাবে গোটেইখিনি সম্পূৰ্ণ পৰিষ্কাৰ কৰাটো ইমান সহজ নহয়। আৰু যে দেখিছে এইবোৰ সেউজীয়া বাঁহবোৰ মানে হালি আহিছে, মানে আপোনাৰ বাঁহবোৰে পূৰা আগচি ধৰিছে, তেনেকুৱা হৈছে। এইবোৰো কাটিব লাগিব। আৰু ডাঙৰ এৰিয়া হ'লে গোটেইখিনি মেইনটেইন কৰি ৰখাটো অকণমান দিগদাৰ হয়, থকাসকলে জানে। আৰু যিহেতু মই অকলে, গম পায়ে, গোটেইখিনি কিমাননো আৰু কৰিম। মানুহ লগালেও এফালৰ পৰা পৰিষ্কাৰ কৰালৈকে আনফালে আকৌ জংঘল বা বন গজিয়ে যায়, তেনেকুৱা হয়। সেয়ে নিজে যিমানখিনি পৰা যায় সময় উলিয়াই পেলাই পৰিষ্কাৰ কৰা হয়, বা কোনোবা এজনক লগালেও মিলিজুলি কৰা হয়। আজি অজস্ৰ গৰম দিছে, তাৰ মাজতে এইখিনি কৰিলোঁ। আৰু লগে ভাগে কাম এটা কৰিলে ভালো লাগে, আৰু কামটোৰ মূল্যও বুজি পোৱা যায়, সেইটো কথা। আৰু পুৰণা মানুহবোৰ যেতিয়া ধৰি লওক খুৰা আমাৰ, বা তেনেকৈ বৰদেউতা বুলিয়ে মাতোঁ, ওচৰৰে, সৰু আছিলোঁ তেতিয়া, একদম সৰু আছিলোঁ। খেতি বাতি যিহেতু আমাৰ আছে ঘৰত, গতিকে খেতি বাতিৰ লগত জড়িত এখন ঘৰ। তেতিয়া খেতি বাতি কৰোঁতে খুৰাহঁতে সম্পূৰ্ণ সহায় সহযোগিতা কৰিছিল। সৰু আছিলোঁ তেতিয়া আমি, আৰু এতিয়া ডাঙৰ হ'লোঁ, একেলগতে সহায় কৰি দিব পৰা হ'লোঁ। কথা বতৰাবোৰ খুব ভাল লাগে। আৰু দেখিছেনে, এয়া ছাগলী, হাঁহ, মানে কি ক'ব আৰু। মই যেতিয়াই মানে ঘৰৰ পৰা ওলাই আহোঁ কামৰ পৰা, তেতিয়া সিহঁতে মানে পূৰা লাইন ধৰে, গোটেইবোৰ ছাগলী, হাঁহ, পাৰ। আৰু ইমান ভাল লাগে নহয় এই সময়খিনি। ৰাতিপুৱা উঠিয়ে যেতিয়া পাৰক আপুনি খাদ্য দিব খাবৰ কাৰণে, পূৰা একদম মূৰতে পৰিব খোজে, গাত পৰিব খোজে। সেই সময়খিনি মানে উপলব্ধি কৰোঁতাজনেহে বুজি পায়। খুব মানে নিভাঁজ সময় হয়। আৰু এয়া ছাগলী, গৰম যিহেতুকে মানুহৰ যেনেকৈ ধৰি লওক খাদ্যৰ প্ৰয়োজন, ঠিক তেনেকৈ ছাগলীৰো প্ৰয়োজন। সেইটোৱে কাম কৰি পেলাই আচলতে বিভিন্ন ধৰি লওক এইখিনি অকণমান মেনেজ কৰাটো অকণমান অসুবিধা হয়, নোহোৱা নহয়। যিহেতু ধৰি লওক এটা কাম কৰিলে পৰা যায়, কিন্তু যিহেতু মোৰ কাটিং ক্লাছটো অফলাইন, অনলাইন, তাতো মই ষ্টুডেণ্টৰ পৰা পইচা এটা লওঁ, গতিকে তেওঁলোককো সময়খিনি মই দিব লাগিব দিয়কচোন। তেনেকুৱা এনে ঘৰুৱা কামৰ মাজত গৰু, ছাগলী এইবোৰ মেইনটেইন কৰাটো ইমান জটিল নহয়। কিন্তু যেতিয়া কিবা এটা কাম ব্যৱসায়িকভাৱে ধৰা হয় বা লোৱা হয়, তেতিয়া আপোনাৰ কিছুমান কাম আমি মেনেজ কৰাটো অকণমান অসুবিধা হয়। সেয়া চাওক, কিমান মৰম লগা। যেনেকৈ মানুহৰ মাজত কাজিয়া থাকে, ঠিক তেনেকৈ ছাগলীৰ মাজতো থাকে। দেখিছেনে, বাকী বেলেগে খাবই নালাগে তাৰমানে। সেয়াই, এই গোটেইবোৰ কৰিব লগা হয়, কাৰণ যিহেতুকে দেউতা নাথাকে প্ৰত্যেক মুহূৰ্ততে ঘৰত, গতিকে মাৰো যিহেতু অসুখ গমেই পায়, সেই হেতুকে এই সকলোখিনি কৰিব লগা হয়। কিন্তু ভিডিঅ'ৰ মাধ্যমেৰে তেনেকৈ দেখুওৱা নহয়, বা প্ৰত্যেক মুহূৰ্তত ভিডিঅ' বনাই থকাও নহয় দিয়কচোন, কাৰণ কেমেৰাৰ ষ্টেণ্ডডাল লৈ যাবও ভাল নালাগে। আৰু সকলো সময়ত ভিডিঅ' বনোৱাৰ এটা মানসিকতাও নাথাকে, যিহেতুকে কেমেৰা ধৰি দিয়া মানুহ তেনেকৈ নাই।
থাকিলেও অকণমান ভাল সেইটো কথা। আৰু বহুতে সোধে ডেইলি ব্লগ লাগে, ডেইলি ব্লগ লাগে। ডেইলি ব্লগত আচলতে তেনেকৈ দেখুৱাব লগানো কি থাকে? দৈনন্দিন কাম কাজ সকলোৱে কৰে, কোনোবাই ভিডিঅ'ৰ মাধ্যমেৰে দেখুৱায় আৰু কোনোবাই নেদেখুৱায়। গতিকে মোৰ ইমান এটা ভাল নালাগে ডেইলি ব্লগ দিবৰ কাৰণে। যদি ডেইলি ব্লগৰ মাজত কিবা এটা বিশেষ থকা বুলি মই ভাবোঁ, আপোনালোকে জানিব লগা, শিকিব লগা, তেতিয়াহ'লে মই নিশ্চয় দেখুৱাম। কাৰণ এনে ভাত খোৱা বা ভাত ৰন্ধা এইবোৰ সকলোৱে কৰে। আৰু এয়া আমাৰ চীনা হাঁহ, বহুতে সুধিছিল সেইদিনাখন হাঁহকেইটাৰ কথা। চীনা হাঁহ, আমাৰ দেশী নৰ্মেল হাঁহ আমি নোপোহোঁ। তাৰমানে তেনেকৈ আপোনাৰ নেউল বা সাপে ধৰি নিয়ে, সেইবাবে। আৰু এই জংঘলখিনিও অকণমান চাফ চিকুণ কৰি দিলোঁ, কাৰণ ঘৰৰ ওচৰতে তেনেকৈ বন গজি থাকিলেও ভাল নালাগে। সেইবাবে কৰাখিনি নিজে কৰা যায়। আৰু চাফ চিকুণ হৈ থাকিলে পৰিৱেশটো ভাল লাগে, যিহেতুকে আমাৰ ঘৰখনৰ পৰাই দিনটোৰ আৰম্ভণি ঘটে। সেইবাবে ঘৰখনত যদি পৰিৱেশটো পৰিষ্কাৰ পৰিচ্ছন্ন হৈ থাকে, ৰাতিপুৱা উঠিয়ে যদি আমি চৌপাশটো চাফা দেখা পাওঁ, তেতিয়া আমাৰ বিভিন্ন কাম কৰিবলৈ ভাল লাগে বা আমাৰ এটা মনটো পজিটিভ হৈ থাকে, পজিটিভ এনাৰ্জি এটা আমি পাওঁ, নহয়নে? এয়া এনেকৈ চাফ চিকুণ কৰিলোঁ। নাজানো আজি ভিডিঅ'টোৰ পৰা আপোনালোকে কি পায়। একো মোৰ দৃষ্টিত মই দেখা নাই, তথাপিও আগবঢ়াই দিছোঁ। আচলতে নিজৰ মনটোক ভালে ৰখাৰ দায়িত্ব আমাৰ নিজৰ। আমি ধৰি লওক মনটো বেয়া বা দুখ, এইবোৰ আমি নিজে সৃষ্টি কৰা বস্তু। আমাক যে কোনোবাই দোষী কৰিব বা মনটো বেয়া লগাব তেনেকুৱা কথা নাই, যেতিয়ালৈ আমি নিজে মন বেয়া নকৰোঁ। সেইটো মোৰ চিন্তাধাৰা।